মোৰ পাছফালে এয়া বিঘাই বিঘাই ঘেঁহুৰ খেতি। এয়া কোনো পঞ্জাব বা হাৰিয়ানাৰ দৃশ্য নহয়, এয়া আমাৰ অসমৰ দুলীয়াজানৰ পথাৰৰ দৃশ্য। অসমৰ কৃষিখণ্ডত পৰিৱৰ্তনৰ সূচনা হৈছে। সচৰাচৰ কৃষকসকলে কৰিব নিবিচৰা ঘেঁহুৰ খেতি কৰিছে দুলীয়াজানৰ এগৰাকী প্ৰগতিশীল কৃষকে। নাম তেওঁৰ প্ৰণৱ ৰাজকোঁৱৰ। কৃষকে ভবাতকৈ বহু বেছি গুণে ভাল হৈছে ঘেঁহুৰ খেতি। আমাৰ সৈতে আছে দুলীয়াজানৰ প্ৰগতিশীল কৃষক প্ৰণৱ ৰাজকোঁৱৰ ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক আমাৰ সমন্বয় যাত্ৰালৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। কেনেকৈ মনলৈ আহিল ঘেঁহুৰ খেতি কৰিবলৈ? মই প্ৰথমতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছিলোঁ যে আমাৰ ইয়াত ঘেঁহু খেতিটো হ'ব নহয়। তেখেতলোকে ক'লে যে মানে ঘেঁহু ভাল হ'ব আমাৰ ইয়াত, পৰিৱেশটো মানে আপোনাৰ ধৰক যিটো আমাৰ বতৰৰ লগত মানে খাপ খাব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ কি এইবাৰ প্ৰথম পৰীক্ষামূলকভাৱে খেতিটো কৰি চাওঁ নেকি ঘেঁহু খেতিটো। সেইবুলি প্ৰায় 8 বিঘামান মাটি ইয়াত মানে ঘেঁহু খেতি কৰিবলৈ ঠিক ঠাক কৰিলোঁ আৰু। 8 বিঘা কৃষি ভূমিত কৰিছে? হয় হয়। ডিব্ৰুগড় জিলাত আপুনিয়ে প্ৰথম কৰিছে নেকি ঘেঁহু খেতি? বিশেষ মই নাজানো, মানে আমাৰ ইয়ালৈ ডিপাৰ্টমেণ্টৰ মানুহ আহিছিলে, তেখেতলোকে কৈছে যে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভিতৰতো আপোনাৰখিনি ভালেই হৈছে বুলি ক'লে। এই ঘেঁহুৰ খেতি সচৰাচৰ আমাৰ কৃষকসকলে কৰা দেখিবলৈ পোৱা নাযায়। আপোনাৰ মনত কেনেকৈ জন্ম হ'ল যে ঘেঁহুৰ খেতি কৰিব লাগে? ঘেঁহুৰ খেতি মানে পথাৰত পানী নহ'ল, পানী হৈছিলে মানে পানীটো লেট হ'ল অহাটো, বা আমাৰ আকৌ বতৰৰ ওপৰতে ডিপেণ্ড কৰে ধান খেতি কৰাটো। সেইটো কাৰণে ভাবিলোঁ পথাৰখন এনেই পৰি থকাতকৈ যে ঘেঁহু খেতিটো কৰিলে কিজানি অকণমান উপকৃত হ'ম নেকি বুলি এবাৰ প্ৰথম কৰা হৈছে। এই ঘেঁহুৰ খেতি আপুনি কেনেকুৱা মাটিৰ প্ৰয়োজন হয় ঘেঁহুৰ খেতি কৰিবলৈ? আমাৰ সাধাৰণতে আমাৰ ইয়াত পলসুৱাই মাটি, গোটেইখিনি পলসুৱা মাটিৰ কাৰণে ভাবিলোঁ ঘেঁহুটো ভালেই হ'ব বুলি এবাৰ কৰি চাইছোঁ। এই ঘেঁহুৰ খেতি কোন মাহৰ পৰা কৰা হয়? মই সিঁচিছিলোঁ আপোনাৰ নৱেম্বৰ 5 তাৰিখত সিঁচিছিলোঁ। এনেই চাইছিলোঁ, মানে আপোনাৰ সুধিছিলোঁ দুজনক কেতিয়া সিঁচিলোঁ, তেখেতলোকে ক'লে যে অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত সিঁচিলে ভাল হয় বুলি ক'লে। গতিকে নৱেম্বৰ 5 তাৰিখে সিঁচা হৈছিলে এইখিনি। আজিৰ ডেটলৈকে আপোনাৰ প্ৰায় 3 মাহ ক্ৰছ কৰিছে, কিন্তু 4 মাহত সম্পূৰ্ণ মানে আজৰি হৈ যাব পাৰিম কাটি মেলি। ধান যেনেকৈ আমি দেখোঁ যে কঠীয়া সিঁচা এটা প্ৰক্ৰিয়া থাকে, এই ঘেঁহুৰ খেতি অসমৰ কৃষকসকলে যদি কৰিব বিচাৰে কেনেকৈ কৰিব? এই ঘেঁহু খেতিটোত কিন্তু ধানতকৈ বহুত উজু। আপোনাৰ ধৰক ধান খেতি কৰিলে প্ৰথমতে কঠীয়া পাৰিব লাগে, তুলিব লাগে, আনিব লাগে, আলি পাৰ কাটিব লাগে, পানী ভৰাব লাগে, আলি দিব লাগে, ভালেমানখিনি কষ্ট হয়। ঘেঁহুত কিন্তু একো কষ্ট নেদেখিলোঁ মই। মাত্ৰ হাল বাব লাগে, আপোনাৰ হাল বাই মেলি ধুনীয়াকৈ মাটিডৰা ভালদৰে চহাব লাগে, 4-5টা হাল মাৰি আপুনি অক্টোবৰ নৱেম্বৰ মাহত সিঁচি দিলে আপোনাৰ এতিয়া ছিজন আৰু কাটিব পৰা। পানীৰ প্ৰয়োজন হয়? পানীৰ প্ৰয়োজন হয়, ঘেঁহুত পানীটো লাগিব। আপোনাৰ জলসিঞ্চনৰ ব্যৱস্থা আছে নেকি? জলসিঞ্চনৰ ব্যৱস্থা আছে, হ'লেও মানে দূৰ হয়, হ'লেও এবাৰ যেনে তেনে কৰিলোঁ আৰু অলপ। যিহেতু এই খেতিটো আপোনাৰ খৰালিয়ে কৰা হয়, হয় হয়, এই খৰালি কৰিলে আপোনাৰ কেনেকুৱা অসুবিধাৰ সন্মুখীন হয়? মেইন পানীটোৱে, পানী দি থাকিব লাগে। পানী দিব লাগিব। পানী আপোনাৰ মই এতিয়া প্ৰথম কৰিছোঁতো, মানে মই পানী এতিয়া 2বাৰ দিলোঁ, কিন্তু পানী পৰাপক্ষত 3বাৰ দিব লাগে। প্ৰায় 6 ইঞ্চিমান হওঁতে এবাৰ দিব লাগিব। তাৰপৰা আপোনাৰ ধৰক অলপ ওখ হ'ল, গেৰুলি হ'ব টাইমত এবাৰ দি দিব লাগে, আৰু অলপ ফুটিব টাইমত যেতিয়া গেৰুলি হৈ ওলাব হৈছে তেতিয়া যদি এবাৰ পানীটো দি দিয়া হয় মানে বহুত ভাল হ'ব আৰু ঘেঁহু খেতিটো। আপুনি সাৰ প্ৰয়োগ কৰিছেনে? সাৰ বিশেষকৈ তেনেকৈ প্ৰয়োগ কৰা নাই, এবাৰ প্ৰথম কৰিছোঁ। অকল আপোনাৰ এই 8 বিঘাত মই 18 কেজিমানহে ইউৰিয়া প্ৰয়োগ কৰিছিলোঁ। বস্তুটো মানে বৰ বহা নাছিলে, ভাবিছিলোঁ অকণমান ইউৰিয়া মাৰি দিলে বাঢ়িব নেকি বুলি অলপ সাৰ দি দিছিলোঁ। কেনেকুৱা পাইছে এতিয়া? পকিবলৈ আৰম্ভ কৰিছে? ভালেই দেখিছোঁ এতিয়া বৰ্তমান। আপুনি ভবাতকৈ ভাল হৈছেনে? মই যিমানটো ভাবিছিলোঁ নহ'ব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বহুত সুখী, মানে বহুত ভাল হৈছে আৰু মানে ভবাতকৈ ভাল হৈছে। অসমতো ঘেঁহুৰ খেতি ভাল হ'ব নিশ্চয়, যদি কৃষকসকলে আগ্ৰহী হয়। ভাল হৈছে, যথেষ্ট ভাল হৈছে। আপুনি চাওক, এইবিলাক আপোনাৰ প্ৰায় 2.5 ফুট 3 ফুট ওখ হৈছে। এতিয়া ঘেঁহু এইবিলাক বীজবিলাক ধুনীয়া হৈছে। আপুনি এতিয়া মাৰিবলৈ আৰু এসপ্তাহ লাগিব, এসপ্তাহত মোৰ কাটিব পৰা হৈ যাব ঘেঁহু। বিশেষকৈ দেখিবলৈ পোৱা যায় যে আমাৰ অসমত বিশেষকৈ ভাতৰ পিছতে ৰুটি বুলি ক'লে ঘেঁহুৰ পৰাই যিহেতু হয়, বজাৰত পোৱা ঘেঁহু আটাতকৈ এই ঘেঁহুটো সম্পূৰ্ণ একদম পুৰা বিশুদ্ধ, কোনো ধৰণৰ ভেজাল নাই। আপুনি এইটো আৰু ৰ'দত দি শুকুৱাই আপুনি আৰু মিলত, পিঠা খুন্দা মিলত পিচি দিলে খাব পাৰিব। এতিয়া আপুনি এই যে ঘেঁহু খেতি কৰিছে, এই যিবোৰ ঘেঁহুৰ দানা, এই দানাবোৰ আপুনি খুন্দিব ক'ত? আপোনাৰ পিঠা খুন্দা মিলত পাৰিব, আমাৰ ইয়াতে পৰা হ'ব। অঁ, মানে পিঠা খুন্দা মিলত আপুনি দি দিলে, চাউল যেনেকৈ পিঠা খুন্দো, চাউল যেনিবা আপুনি বিহু টাইমত নিয়ে 10 কেজি 5 কেজি পিঠা খুন্দে, তেনেকৈ ইয়াৰ যিটো ভুচি ওলাব, এই ভুচি আমি দেখিবলৈ পাইছোঁ, এই ভুচিটো এইটো আপোনাৰ এতিয়া ডাঙৰতে ওলাই যাব চব।
অকল মেইন হেৰিটোৱে আপোনাৰ চাউলৰ লেখীয়া হৈ ওলাব এনেকৈ। আৰু আমাৰ যিহেতু ধান খেতি আমি সৰুৰ পৰা দেখি আহিছোঁ ধান খেতিত আমাৰ ধান চপোৱাৰ পিছত যেনেকৈ মৰণা মৰা শুকোৱা এটা পদ্ধতি থাকে। এই যি ঘেঁহু মানে কেনেধৰণে ইয়াক আটালৈকে কেনেকৈ কনভাৰ্ট কৰে, সেই প্ৰক্ৰিয়াটো কেনেধৰণৰ? সেই প্ৰক্ৰিয়াটো আপুনি এতিয়া কাটিব লাগিব, কটাৰ পিছত আপুনি মেচিনত মাৰিব লাগিব, থেচাৰ মেচিনত। হয়, থেচাৰ মেচিনত মই মৰা চাইছিলোঁ, আমাৰ থেচাৰ এটা আছে, গতিকে থেচাৰত মৰা হ'ব। থেচাৰত মাৰিলে আপোনাৰ এইটো এনেকৈ ওলাই যাব। তাৰপিছত আপুনি হয় তাৰপৰা শুকুৱাব লাগিব আপোনাৰ 2-3 যেনেকৈ আপোনাৰ সৰিয়হ শুকুৱাই চপোৱাৰ পিছত সৰিয়হ শুকুৱাটো ইয়াকো অলপ শুকুৱাব লাগিব। শুকুৱাই পিনে আপুনি মিলত পিচাই দিলে খাব পাৰিব। এতিয়া কথা হ'ল কি, আপুনি আৰু এসপ্তাহৰ পিছত এই ঘেঁহু চপাম বুলি কৈছে। আপুনি কিমান আশা কৰিছে যে এই ঘেঁহু আপোনাৰ কিমান কুইণ্টেল ওলাব এই 8 বিঘা মাটিত? মই ভাবিছোঁ ঘেঁহুখিনি চপোৱাৰ পাছত এনেই আনুমানিক ধৰিছোঁ আৰু আপোনাৰ ধৰক পাৰ বিঘাত আপোনাৰ 3 কুইণ্টেলৰ পৰা 4 কুইণ্টেল হ'ব লাগে নেকি প্ৰায়। আপুনি কিমান আনুমানিক ভাবিছোঁ আৰু আপুনি কিমান? মই ভাবিছিলোঁ বিঘাত প্ৰায় 2-3 কুইণ্টেল 1 কুইণ্টেলমান ওলাব নেকি, কিন্তু এতিয়া ঘেঁহুবিলাক চাই দেখিছোঁ যথেষ্টখিনি ওলাবলগীয়া অনুমান কৰিছোঁ। আৰু অসমৰ কৃষি খণ্ডত এটা পৰিৱৰ্তন আনিবলৈ আপুনি চেষ্টা কৰিছে আৰু আপুনি নিজে সফল হৈছে বুলি ভাবেনে? মই সফল হৈছোঁ, সুখী। আৰু ভৱিষ্যতেও এই খেতি কৰিম নিশ্চয় কৰিম। যদি কৃষকসকলে যদি ক'ৰবাত মাটি এনেকৈ থাকে, এনেই পৰি থাকে, এইটো চনপৰা মাটি নহয়, চনপৰা বুলি ক'ব নোৱাৰি আৰু মানে খেতি হৈয়ে থাকে, মানে ধাননি পথাৰতো কৰিব পাৰে, ধান কাটিও কৰিব পাৰি। ধান কাটি কৰিলে আপোনাৰ অলপ লেট হ'ব। ধান যদি আগতীয়া ধান হয়, আপোনাৰ যেনেকৈ বিহাৰী ধান কৰিলে আপোনাৰ আহিনত কাটি শেষ কৰি দিয়ে, তেতিয়া কৰিলে কিন্তু এতিয়ালৈকে হৈ যাব। ধান চপায়ো এইটো বৰষুণৰ ছিজনত নহ'ব। বৰষুণৰ ছিজনত আপোনাৰ কটা টাইমত যদি বৰষুণ পাই যায়, আপোনাৰ নষ্ট হৈ যাব। গতিকে বাৰিষা অহাৰ আগতে শেষ হ'ব লাগে। আৰু অসমৰ যিসকল কৃষক, বিশেষকৈ এই খেতি যিসকলে কৰিবলৈ আগ্ৰহী আমাৰ ভিডিঅ' চাই, তেওঁলোকক যদি তেওঁলোকে জানিব বিচাৰিব এই খেতিৰ পদ্ধতিৰ বিষয়ে, আপোনাৰ সৈতে যদি যোগাযোগ কৰে, তেতিয়াহ'লে নিশ্চয়কৈ আপুনি সহায় কৰিব? কৰিম, নিশ্চয় কৰিম। কৃষি বিভাগৰ ফালৰ পৰা কিবা সহায় পাইছে নেকি? কৃষি বিভাগৰ ফালৰ পৰা সহায় নোপোৱা নহয়, পাইছোঁ। তেখেতলোকেও যথেষ্টখিনি সহায় আগবঢ়াইছে। মুকুট বৈশ্য ছাৰে যথেষ্টখিনি সহায় কৰি দিছে। ডিব্ৰুগড় তেখেত নাহৰকটীয়া আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ। হয়। তাৰপৰা এডিঅ' ছাৰো আমাৰ ইয়ালৈ আহে। তাৰোপৰি আমাৰ এৰিগেশ্যন ডিপাৰ্টমেণ্টৰ বাইদেউগৰাকীও এডিঅ' বাইদেউ ইয়ালৈ আহিছে। আপোনাৰ এই ঘেঁহু খেতি চাবলৈ আহিছে? তেখেতলোকে আহি চাই মেলি গৈছে। আকৌ কৈছে যে যোৱা টাইমত তেখেতলোকে আহিব, চাবহি। তেখেতলোকেও পানী যোগান আঁচনি এটা কৰি দিম বুলি কৈছে। এইটো খুব ভাল কথা। তেতিয়াহ'লে যদি পানী যোগান আঁচনিটো কৰি দিয়ে, তেতিয়া যথেষ্টখিনি আমাৰ খেতিয়ক উপকৃত হ'ব। শেষত আপোনাক এটা প্ৰশ্ন সোধোঁ, ধান খেতিও আপুনি কৰে? হয়। আৰু বিভিন্ন উদ্যান শস্যও খেতি কৰে। এই ঘেঁহুৰ খেতি কৰি আপুনি কেনেকুৱা অনুভৱ কৰিছে? ভালেই পাইছোঁ, কাৰণ ধানতকৈ বহুতখিনি উজু। অসমৰ কৃষকসকলক আপুনি কি ক'বলৈ বিচাৰিব? সকলো কৃষক বন্ধুকে ক'ব বিচাৰোঁ যে ধান খেতিও যেনেকৈ কৰা হয় আমি, তেনেকৈ ঘেঁহুটো আমি কৰিব পাৰিম। কিন্তু ধানতকৈ আমাৰ ঘেঁহুত আমাৰ কষ্ট কম হয়। আমাৰ ধানত যেনেকৈ আপোনাৰ ধৰক কঠীয়া পৰাৰ পৰা মানে মৰণা মৰালৈকে যিমানখিনি আপোনাৰ খৰচা হয়, ঘেঁহুত তাৰ 50% বুলিব পাৰি। মানে এতিয়ালৈকে মানে ভাবিছোঁ আৰু 50% হ'ব লাগে। হয়, এয়া আছিল দুলীয়াজানৰ উখাপুৰ কোঁৱৰ গাঁৱৰ প্ৰগতিশীল কৃষক প্ৰণৱ ৰাজকোঁৱৰ ডাঙৰীয়া। আৰু ইতিমধ্যে তেখেতে অসমৰ কৃষিখণ্ডত ঘেঁহুৰ খেতি কৰি পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে আৰু তেওঁ অসমৰ কৃষকসকললৈ আহ্বান জনাইছে যে এই খেতিও অসমৰ কৃষকসকলে কৰি লাভৱান হ'ব পাৰিব।